স্বাগতম জনাইছো দিব বিচাৰিছো ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ মুছলমানৰ বাবে এই মুহূৰ্তত বৃহৎ ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন কেবিনেটে কিয়নো ৰাজ্যত যি মুছলিম মেৰেজ এণ্ড ডিভোৰ্স এক্ট আছিল 1935 চনৰ সেই আইন চৰকাৰে বাতিল কৰিছে আৰু এতিয়াৰে পৰা স্পেচিয়েল মেৰেজ এক্টৰ অধীনতে মুছলমানসকলে বিবাহ নাইবা বিবাহ বিচ্ছেদ কৰিব লাগিব টাইম এট বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো ডাঙৰ খবৰ অসমত বাতিল হৈছে আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্স এক্ট 1935 অসমৰ কেবিনেটত বৃহৎ সিদ্ধান্ত লোৱা হৈছে মুছলমান সমাজৰ বাবে ডাঙৰ খবৰ এতিয়া স্পেচিয়েল মেৰেজ এক্টৰ অধীনতহে মুছলমান লোকে বিবাহ কৰিব পাৰিব বা বিচ্ছেদৰ বাবে যাব পাৰিব বাল্য বিবাহ ৰোধৰ বাবেও এই সিদ্ধান্ত লোৱা হৈছে বাল্য বিবাহ ৰোধৰ বাবে কম বয়সত বিয়া কৰোৱা বন্ধ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে আৰু অসমত ইউচিচি প্ৰৱৰ্তনৰ দিশত ইউনিফৰ্ম সিভিল কোড প্ৰৱৰ্তনৰ দিশত অসম চৰকাৰৰ আন এক পদক্ষেপ নিৰ্দিষ্ট বয়সৰ তলত এতিয়াৰ পৰা বিবাহ পাখত আবদ্ধ হ'ব নোৱাৰিব 21 বছৰৰ তলৰ ল'ৰা আৰু 18 বছৰৰ তলৰ ছোৱালীৰ এতিয়া বিবাহ পাখত আবদ্ধ হ'ব নোৱাৰিব এই আইনৰ সমান্তৰালভাৱে যি মুছলিম এক্ট আছিল মুছলিম এক্টৰ লগত জড়িত যি সকল ৰেজিষ্টাৰ আছিল তেওঁলোকক চৰকাৰে ক্ষতিপূৰণ পৰ্যন্ত দিব কিয়নো প্ৰায় 90কৈ অধিক ৰেজিষ্টাৰ আছে এই ৰেজিষ্টাৰ সকলক 2 লাখ টকা পৰ্যন্ত ক্ষতিপূৰণ দিয়া হ'ব কিন্তু মুছলমান সমাজৰ বাবে ৰাজ্যত এটা ডাঙৰ খবৰ অসমত চৰকাৰে বাতিল কৰিলে মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ আইন 1935 চনৰ যিখন আইন আছিল মুছলমানসকলৰ বিয়া পতাৰ বাবে বা বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত এই 1935 চনৰ এই আইনখন বাতিল কৰিছে চৰকাৰে ইউচিচি প্ৰৱৰ্তনৰ দিশত অসম চৰকাৰৰ আন এক পদক্ষেপ কেবিনেটত কিছু সময়ৰ পূৰ্বে এই বৃহৎ সিদ্ধান্ত লোৱা হৈছে এতিয়া স্পেচিয়েল মেৰেজ এক্টৰ অধীনতহে মুছলমানে বিয়া পাতিব পাৰিব নাইবা বিবাহ বিচ্ছেদ কৰিব পাৰিব বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত এক বৃহৎ সিদ্ধান্ত লোৱা হৈছে কেইটামান মুহূৰ্তৰ পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে কেবিনেটে এই সিদ্ধান্ত লৈছে আৰু ৰাজ্যবাসীক এই কথা অৱগত কৰিছে ৰাজ্যৰ লাখ লাখ মুছলমানৰ বাবে ডাঙৰ খবৰ যিসকল কাজি ইয়াৰ লগত জড়িত হৈ আছিল মুছলিম মেৰেজ এক্টৰ লগত যিসকল ৰেজিষ্টাৰ আছিল তেওঁলোককো চৰকাৰে এককালীন ক্ষতিপূৰণ দিব 2 লাখ টকা পৰ্যন্ত তেওঁলোকক ক্ষতিপূৰণ দিয়া হ'ব কিন্তু অসমত আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্স এক্ট 1935 চৰকাৰে বাতিল কৰিছে ইউচিচি বা ইউনিফৰ্ম সিভিল কোড প্ৰৱৰ্তনৰ ক্ষেত্ৰত অসম চৰকাৰৰ এটা বৃহৎ পদক্ষেপ এই মুহূৰ্তত বুলি উল্লেখ কৰিব পাৰি বাল্য বিবাহ ৰোধৰ বাবেও এই সিদ্ধান্ত লোৱা হৈছে বুলি চৰকাৰে উল্লেখ কৰিছে আৰু চৰকাৰে বিচাৰিছে যে ৰাজ্যত স্পেচিয়েল মেৰেজ এক্টৰ অধীনতে বিবাহ হওক নিৰ্দিষ্ট বয়সৰ তলত যাতে বিয়া পাতিব নোৱাৰে বাল্য বিবাহ যাতে হ'ব নোৱাৰে এই কথা স্পষ্ট কৰি দিয়া হৈছে বিয়া পতাই হওক বা বিবাহ বিচ্ছেদে হওক এতিয়াৰে পৰা মুছলমান সকলেও স্পেচিয়েল মেৰেজ এক্টৰ অধীনতে অসমত কৰিব লাগিব মুছলিম মেৰেজ এণ্ড ডিভোৰ্স এক্ট 1935 চনৰ 1935 ৰ যিখন আইন আছিল এই আইন ৰাজ্যত বাতিল কৰা হৈছে ব্ৰিটিছৰ যুগৰ এই আইন বাতিল কৰা হৈছে আৰু চৰকাৰে কৈছে যে ইউচিচি প্ৰৱৰ্তনৰ ক্ষেত্ৰত এক বৃহৎ সিদ্ধান্ত লোৱা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ তৰফৰ পৰা সিদ্ধান্ত লোৱা হৈছে কিছুদিন পূৰ্বে আমি উত্তৰাখণ্ডত দেখিছিলো ইউচিচি প্ৰৱৰ্তন কৰি এক প্ৰকাৰৰ বিবাহৰ বয়সৰ ক্ষেত্ৰত কিছু বাধা নিষেধ আৰোপ কৰা হৈছিল আৰু এইবাৰ অসমত অনুৰূপ সিদ্ধান্ত লৈছে বিজেপি চৰকাৰে আমাৰ লগত মন্তব্য আছে যদি মন্তব্য আহি পৰিছে সেই মন্তব্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মন্তব্য যদি আহিছে আমি এই মুহূৰ্তত দেখুৱাইছো মন্তব্য ইউনিফৰ্ম সিভিল কোডৰ টুৱাৰ্ডছ জাৰ্নি আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে যে অসমত মুছলিম মেৰেজ এণ্ড ডিভোৰ্স ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 যিখন 1935 চনৰ আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্স ৰেজিষ্ট্ৰেশ্যন এক্ট আছিলে যাৰ জৰিয়তে 94 মুছলিম মেৰেজ ৰেজিষ্টাৰে এতিয়াও বিভিন্ন ধৰণৰ মুছলিম মেৰেজ এক্টৰ ৰেজিষ্ট্ৰেশ্যন বা ডিভোৰ্স কৰি আছিলে এই The Assam Muslim Marriage and Divorce Registration Act 1935 এইখন বাতিল কৰা হৈছে বা খাৰিজ কৰা হৈছে ৰিপিল কৰা হৈছে গতিকে এতিয়া আজিৰ কেবিনেটে এই Assam Muslim Marriage and Divorce Registration Act 1935 নোহোৱা কৰিলে আৰু যাৰ ফলত আজিৰ পিছত আৰু এতিয়াৰ পিছত আৰু এই এক্টৰ জৰিয়তে ৰেজিষ্ট্ৰেশ্যন মুছলিম মেৰেজৰ ৰেজিষ্ট্ৰেশ্যন বা ডিভোৰ্স ৰেজিষ্ট্ৰেশ্যন হ'ব নোৱাৰিব কাৰণ আপোনালোকে জানে যে ইয়াৰ আমাৰ স্পেচিয়েল মেৰেজ এক্ট আছে গতিকে সকলো বিবাহ আমি স্পেচিয়েল মেৰেজ এক্টৰ জৰিয়তে হোৱাটো বিচাৰিছো আৰু সেই কাৰণে এই The Assam Muslim Marriage and Divorce Registration Act 1935
নোহোৱা কৰা হৈছে বা খাৰিজ কৰা হৈছে। এতিয়াৰ পৰা ডিষ্ট্ৰিক্ট কমিশনাৰ বা ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰাৰে তেওঁলোকৰ অথৰিটি বা কাষ্টডিটো লৈ ল'ব। সেই 94 যি মুছলিম মেৰেজ ৰেজিষ্ট্ৰাৰ আছিলে তেওঁলোকৰ গোটেই কাষ্টডিটো ডিষ্ট্ৰিক্ট কমিশনাৰ এণ্ড ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰাৰে লৈ ল'ব। আৰু অসম চৰকাৰে যেহেতু ইয়াৰ লগত কিছুমান মানে 95-94 জন মানুহ জড়িত হৈ আছিল, তেখেতসকলে এটা লাইভলিহুডো তাৰ পৰা চলি আছিল, গতিকে সেই 94 মুছলিম মেৰেজ এক্টৰ ৰেজিষ্টাৰত এটা ওৱান টাইম কম্পেনচেশ্যন বা ক্ষতিপূৰণ হিচাপে 2 লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে। তেওঁলোকে 2 লাখ টকাকৈ পাব, এটা ওৱান টাইম কম্পেনচেশ্যন। তেওঁলোকে ক্ষতিপূৰণ এটা এককালীন ক্ষতিপূৰণ 2 লাখ টকাৰ ক্ষতিপূৰণ পাব, আৰু তাৰ জৰিয়তে তেখেতসকলে ফিউচাৰ লাইভলিহুডটো চলাবৰ কাৰণে চৰকাৰে এই 2 লাখ টকা এটা সহায় কৰিব। ইয়াৰ মূল উদ্দেশ্য আছিল যে আমি ইউনিফৰ্ম চিভিল কোডৰ ফালে যোৱা, আৰু ব্ৰিটিছৰ দিনৰ পৰা চলি অহা ইমান আওপুৰণি এখন এক্ট, যিটো এক্টৰ প্ৰয়োজন আজিৰ সমাজ ব্যৱস্থাত নাই বুলি আমাৰ অসম চৰকাৰে বিবেচনা কৰে। আৰু এইটোৰ জৰিয়তে বহু ক্ষেত্ৰত আমি আণ্ডাৰেজ বা বয়সৰ তলতো বিয়া হোৱা বা ৰেজিষ্ট্ৰেশ্যন কৰা আমি দেখিবলৈ পাইছিলোঁ, যাৰ জৰিয়তে আমি 21 বছৰৰ তলৰ ল'ৰাৰ বা 18 বছৰৰ তলৰ ছোৱালীৰ যিটো বিবাহ, সেই বিবাহটো যাতে চাইল্ড মেৰেজ আমি যাতে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব পাৰোঁ, সেইটোৰ এটা ডাঙৰ ষ্টেপ হ'ব বুলি আমি ভাবিছোঁ। আৰু সেইকাৰণে আজিৰ কেবিনেটৰ এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত যে দ্য আছাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 নোহোৱা কৰা হৈছে বা খাৰিজ কৰা হৈছে। ইউনিফৰ্ম চিভিল কোডৰ টুৱাৰ্ডছ জাৰ্ণি আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে যে অসমত মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935, যিখন 1935 চনৰ আছাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট আছিলে, যাৰ জৰিয়তে 94 মুছলিম মেৰেজ ৰেজিষ্ট্ৰাৰে এতিয়াও বিভিন্ন ধৰণৰ মুছলিম মেৰেজ এক্টৰ ৰেজিষ্ট্ৰেশ্যন বা ডিভোৰ্চ কৰি আছিলে। এই দ্য আছাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 এইখন বাতিল কৰা হৈছে বা খাৰিজ কৰা হৈছে, ৰিপিল কৰা হৈছে। গতিকে এতিয়া আজিৰ কেবিনেটে এই আছাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 নোহোৱা কৰিলে, আৰু যাৰ ফলত আজিৰ পিছত আৰু এতিয়াৰ পিছত আৰু এই এক্টৰ জৰিয়তে ৰেজিষ্ট্ৰেশ্যন, মুছলিম মেৰেজৰ ৰেজিষ্ট্ৰেশ্যন বা ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন হ'ব নোৱাৰিব। কাৰণ আপোনালোকে জানে যে ইয়াৰ আমাৰ স্পেচিয়েল মেৰেজ এক্ট আছে, গতিকে সকলো বিবাহে আমি স্পেচিয়েল মেৰেজ এক্টৰ জৰিয়তে হোৱাটো বিচাৰিছোঁ, আৰু সেইকাৰণে এই দ্য আছাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 নোহোৱা কৰা হৈছে বা খাৰিজ কৰা হৈছে। এতিয়াৰ পৰা ডিষ্ট্ৰিক্ট কমিশনাৰ বা ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰাৰে তেওঁলোকৰ অথৰিটি বা কাষ্টডিটো লৈ ল'ব। সেই 94 যি মুছলিম মেৰেজ ৰেজিষ্ট্ৰাৰ আছিলে তেওঁলোকৰ গোটেই কাষ্টডিটো ডিষ্ট্ৰিক্ট কমিশনাৰ এণ্ড ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰাৰে লৈ ল'ব। আৰু অসম চৰকাৰে যেহেতু ইয়াৰ লগত কিছুমান মানে 95-94 জন মানুহ জড়িত হৈ আছিল, তেখেতসকলে এটা লাইভলিহুডো তাৰ পৰা চলি আছিল, গতিকে সেই 94 মুছলিম মেৰেজ এক্টৰ ৰেজিষ্টাৰত এটা ওৱান টাইম কম্পেনচেশ্যন বা ক্ষতিপূৰণ হিচাপে 2 লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে। তেওঁলোকে 2 লাখ টকাকৈ পাব, এটা ওৱান টাইম কম্পেনচেশ্যন। তেওঁলোকে ক্ষতিপূৰণ এটা এককালীন ক্ষতিপূৰণ 2 লাখ টকাৰ ক্ষতিপূৰণ পাব, আৰু তাৰ জৰিয়তে তেখেতসকলে ফিউচাৰ লাইভলিহুডটো চলাবৰ কাৰণে চৰকাৰে এই 2 লাখ টকা এটা সহায় কৰিব। ইয়াৰ মূল উদ্দেশ্য আছিল যে আমি ইউনিফৰ্ম চিভিল কোডৰ ফালে যোৱা, আৰু ব্ৰিটিছৰ দিনৰ পৰা চলি অহা ইমান আওপুৰণি এখন এক্ট, যিটো এক্টৰ প্ৰয়োজন আজিৰ সমাজ ব্যৱস্থাত নাই বুলি আমাৰ অসম চৰকাৰে বিবেচনা কৰে। আৰু এইটোৰ জৰিয়তে বহু ক্ষেত্ৰত আমি আণ্ডাৰেজ বা বয়সৰ তলতো বিয়া হোৱা বা ৰেজিষ্ট্ৰেশ্যন কৰা আমি দেখিবলৈ পাইছিলোঁ,
যাৰ জৰিয়তে আমি 21 বছৰৰ তলৰ ল'ৰাৰ বা 18 বছৰৰ তলৰ ছোৱালীৰ যিটো বিবাহ সেই বিবাহটো যাতে চাইল্ড মেৰেজ যেটো চাইল্ড মেৰেজ আমি যাতে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব পাৰো সেইটোৰ এটা ডাঙৰ ষ্টেপ হ'ব বুলি আমি ভাবিছো আৰু সেই কাৰণে আজি কেবিনেটৰ এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত যে The Assam Muslim Marriage and Divorce Registration Act 1935 নোহোৱা কৰা হৈছে বা খাৰিজ কৰা হৈছে ইউনিফৰ্ম সিভিল কোডৰ টুৱাৰ্ডছ জাৰ্নি আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে যে অসমত Muslim Marriage and Divorce Registration Act 1935 যিখন 1935 চনৰ Assam Muslim Marriage and Divorce Registration Act আছিলে যাৰ জৰিয়তে 94 মুসলিম মেৰেজ ৰেজিষ্টাৰে এতিয়াও বিভিন্ন ধৰণৰ মুসলিম মেৰেজ এক্টৰ ৰেজিষ্ট্ৰেচন বা ডিভোৰ্স কৰি আছিল এই মুসলিম The Assam Muslim Marriage and Divorce Registration Act 1935 এইখন বাতিল কৰা হৈছে বা খাৰিজ কৰা হৈছে ৰিপিল কৰা হৈছে গতিকে এতিয়া আজিৰ কেবিনেটে এই Assam Muslim Marriage and Divorce Registration Act 1935 নোহোৱা কৰিলে আৰু যাৰ ফলত আজিৰ পিছত আৰু এতিয়াৰ পিছত আৰু এই এক্টৰ জৰিয়তে ৰেজিষ্ট্ৰেচন মুসলিম মেৰেজৰ ৰেজিষ্ট্ৰেচন বা ডিভোৰ্স ৰেজিষ্ট্ৰেচন হ'ব নোৱাৰিব কাৰণ আপোনালোকে জানে যে ইয়াৰ আমাৰ স্পেশাল মেৰেজ এক্ট আছে গতিকে সকলো বিবাহ আমি স্পেশাল মেৰেজ এক্টৰ জৰিয়তে হোৱাটো বিচাৰিছো আৰু সেই কাৰণে এই The Assam Muslim Marriage and Divorce Registration Act 1935 নোহোৱা কৰা হৈছে বা খাৰিজ কৰা হৈছে এতিয়াৰ পৰা ডিস্ট্ৰিক্ট কমিশনাৰ বা ডিস্ট্ৰিক্ট ৰেজিষ্ট্ৰাৰে তেওঁলোকৰ অথৰিটি বা কাষ্টডিটো লৈ ল'ব সেই 94 যি মুসলিম মেৰেজ ৰেজিষ্ট্ৰাৰ আছিল তেওঁলোকৰ গোটেই কাষ্টডিটো ডিস্ট্ৰিক্ট কমিশনাৰ এণ্ড ডিস্ট্ৰিক্ট ৰেজিষ্ট্ৰাৰে লৈ ল'ব আৰু অসম চৰকাৰে যেহেতু ইয়াৰ লগত কিছুমান মানে 95-94 জন মানুহ জড়িত হৈ আছিল তেখেতসকলে এটা লাইভলিহুডো তাৰ পৰা চলি আছিল গতিকে সেই 94 মুসলিম মেৰেজ এক্টৰ ৰেজিষ্টাৰত এটা ওয়ান টাইম কম্পেনসেশন বা ক্ষতিপূৰণ হিচাপে 2 লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে তেওঁলোকে 2 লাখ টকাকৈ পাব এটা ওয়ান টাইম কম্পেনসেশন তেওঁলোকে ক্ষতিপূৰণ এটা এককালীন ক্ষতিপূৰণ 2 লাখ টকাৰ ক্ষতিপূৰণ পাব আৰু তাৰ জৰিয়তে তেখেতসকলে ফিউচাৰ লাইভলিহুডটো চলাবৰ কাৰণে চৰকাৰে এই 2 লাখ টকা এটা সহায় কৰিব ইয়াৰ মূল উদ্দেশ্য আছিল যে আমি ইউনিফৰ্ম সিভিল কোডৰ ফালে যোৱা আৰু ব্ৰিটিছৰ দিনৰ পৰা চলি অহা ইমান আওপুৰণি এখন এক্ট যেটো এক্টৰ প্ৰয়োজন আজিৰ সমাজ ব্যৱস্থাত নাই বুলি আমাৰ অসম চৰকাৰে বিবেচনা কৰে আৰু এইটোৰ জৰিয়তে বহু ক্ষেত্ৰত আমি আন্ডাৰেজ বা বয়সৰ তলতো বিয়া হোৱা বা ৰেজিষ্ট্ৰেচন কৰা আমি দেখিবলৈ পাইছিলো যাৰ জৰিয়তে আমি 21 বছৰৰ তলৰ ল'ৰাৰ বা 18 বছৰৰ তলৰ ছোৱালীৰ যিটো বিবাহ সেই বিবাহটো যাতে চাইল্ড মেৰেজ যেটো চাইল্ড মেৰেজ আমি যাতে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব পাৰো সেইটোৰ এটা ডাঙৰ ষ্টেপ হ'ব বুলি আমি ভাবিছো আৰু সেই কাৰণে আজি কেবিনেটৰ এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত যে The Assam Muslim Marriage and Divorce Registration Act 1935 নোহোৱা কৰা হৈছে বা খাৰিজ কৰা হৈছে ইউনিফৰ্ম সিভিল কোডৰ টুৱাৰ্ডছ জাৰ্নি আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে যে অসমত Muslim Marriage and Divorce Registration Act 1935 যিখন 1935 চনৰ Assam Muslim Marriage and Divorce Registration Act আছিলে যাৰ জৰিয়তে 94 মুসলিম মেৰেজ ৰেজিষ্টাৰে এতিয়াও বিভিন্ন ধৰণৰ মুসলিম মেৰেজ এক্টৰ